আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহু। প্রিয় বন্ধু সকল, আজি আপোনালোকৰ সন্মুখত এটা আমল শ্বেয়াৰ কৰিম। আমলটো কি যাতে আমি সকলোৱে গম পাওঁ যে আমাৰ সন্মুখত এতিয়া ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখত মেট্ৰিক পৰীক্ষা আহি আছে। তো কিছুমান ল'ৰা ছোৱালী এনেকা আছে, পঢ়াত বহুত ভাল, মুখস্থ বহুত জলদি হৈ যায় কিন্তু মনত নাথাকে, বা এনেকা হৈ যায় ঘৰৰ পৰা মুখস্থ কৰি যোৱাৰ পিছত পৰীক্ষাৰ হলত যোৱাৰ পিছত কি হৈ যায়, যেতিয়া প্ৰশ্ন আহে তো চব কি হৈ যায়, দিমাগৰ পৰা চব পাহৰি যায়, মনত নাথাকে। তো এনেকা হয়, বহুত ল'ৰা ছোৱালী এনেকা আছে। এটা মানে পৰীক্ষাৰ হলত সোমোৱাৰ লগে লগে এটা ভয় এটা আহি যায় অন্তৰত, কি হ'ব নহ'ব, এনেকা ভয়ৰ কাৰণে কি হৈ যায়, চব পাহৰি যায়, মনত নাথাকে, মুখস্থ কৰা বস্তুখিনি কি হৈ যায়, মনত নাথাকে। তো তাৰ কাৰণে এটা আমল আজি ইনশাল্লাহ শ্বেয়াৰ কৰিম। আমলটো কেনেকুৱা, অকল মেট্ৰিক পৰীক্ষা বুলিয়ে নহয়, যিকোনো পৰীক্ষা হওক, মাদ্ৰাছা হওক বা যিকোনো ধৰণৰ যিকোনো লাইনৰ পৰীক্ষা হওক, যদি এই আমলটো কৰে আল্লাহ তাআলাই এই আমলৰ বৰকতত গাইবৰ পৰা আল্লাহ তাআলাই মদত কৰিব। যিখিনি বস্তু আমি ঘৰৰ পৰা মুখস্থ কৰি যাম, পঢ়ি যাম, সেইখিনি পৰীক্ষাৰ হলত যোৱাৰ লগে লগে যেহেনে পৰা কি নাযায়, আঁতৰি নাযায়। আল্লাহ তাআলাই বহুত গাইবী মদত কৰিব, ইয়ানি মনত থাকিব সব বস্তু ইনশাআল্লাহ। তো আমলটো কি, আমলটো কৰাৰ নিয়ম হ'ল, যেতিয়া আমি পৰীক্ষাৰ হলত যাম, তো যোৱাৰ পিছত যেতিয়া প্ৰশ্নখিনি দিব, তো প্ৰশ্ন দিয়াৰ পিছত আমি কি কৰিম, প্ৰশ্নটো আমি লগালগ নপঢ়িম, হল নকৰিম, কি কৰিম, সাপোজ ধৰক এইটো প্ৰশ্ন হয় দিলে, তো প্ৰশ্নটো লোৱাৰ লগে লগে আমি কি বস্তুটো এনেকৈ উল্টাইখিনি থৈ দিম। উল্টাইখিনি থৈ দিয়াৰ পিছত আমি কি কৰিম, দৰুদে ইব্ৰাহিম, যেটো দৰুদ আমি নামাজৰ মাজত পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দরুদ শরীফটো আমি তিনিবার পড়িম। পড়ার পিছত আল্লাহ তাআলার পবিত্র কালামুল্লাহ শরীফের একটা আয়াত আছে, এই আয়াতটো আমি 11 বার পড়িম। কি, سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم. سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم. سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم. এই আয়াতটো 11 বার পড়িম। তাৰপিছত আকৌ ইয়া ফাত্তাহু ইয়া ফাত্তাহু ইয়া ফাত্তাহু, আল্লাহ তাআলাৰ এই নামটো 11 বার পড়িম। তাৰপিছত 7 বার পড়িম আমি কি, والله مستعان على ما تصفون. والله مستعان على ما تصفون. والله مستعان على ما تصفون. এই দোয়াটো আমি কি কৰিম, 7 বার পড়িম। পড়ার পিছত আকৌ যেটো দরুদ শরীফ মই প্রথমত পড়ি শুনাইছিলো, সেই দরুদ শরীফটো 3 বার পড়িম। পড়ার পিছত আমি তার পিছত কি কৰিম, এই প্রশ্নটো ঘুর আমি লৈ কেনে পড়া আরম্ভ করিম, হল করা আরম্ভ করিম, লিখা আরম্ভ করিম। ইনশাআল্লাহ আল্লাহ তাআলাই এই আমলৰ বরকতত আমি যিখিনি বস্তু ঘৰৰ পৰা মুখস্থ কৰি যাম, পঢ়ি যাম, সেইখিনি পৰীক্ষাৰ হলত যোৱাৰ লগে লগে আমি পাহৰি নাযাম। আল্লাহ তাআলাই গাইবৰ পৰা কি কৰিব, আমাক মদত কৰিব ইনশাআল্লাহ। তো যিসকল ভাই ভনীসকলে মেট্ৰিক পৰীক্ষা দিব বা আৰু যিকোনো পৰীক্ষা হওক, এই আমলটো ইনশাআল্লাহ ধ্যান দি চাই কেনে শিকি মেলি যদি পৰীক্ষাৰ হলত গৈ আমলটো কৰে, আল্লাহ তাআলাই ইনশাআল্লাহ গাইবৰ পৰা মদত কৰিব। তো আমলটো কৰাৰ যদি অজুৰ হালতত কৰে তো ফায়দাটো বেছি হ'ব। অজু নাথাকিলেও ইনশাআল্লাহ কৰিব পাৰিব, কিন্তু অজুৰ হালতত থাকিলে ফায়দাটো বেছি হ'ব। আৰু এটা কথা, এনেকা নহয় যে জনাবে আমল শিকাই দিলে ইউটিউবত চাই কেনে এইটোৱে কৰি থাকিম, কিতাপ নপঢ়িম, সেইটো আকৌ ভুল হ'ব। কিন্তু কিতাপ 100% পঢ়িব লাগিব, তাৰপিছত আমল কৰিব, আল্লাহ তাআলাই গাইবৰ পৰা মদত কৰিব। তো আল্লাহ তাআলাই এই আমলৰ বৰকতত সকলোকে ফায়দা হাসিল করুক।